চান্দৰডিঙা পাহাৰখন কিয় হ'ল, ইয়াৰ এটা ডাঙৰ ঘটনা আছে। সেই ঘটনাটো হ'ল কি, যেনে চান্দ সদাগৰ আৰু মনসাৰ মাজত বাদ বিসম্বাদ। চান্দ সদাগৰ আছিল এজন সদাগৰ মানুহ, আৰু মনসা দেৱী হ'ল শিৱৰ জীয়েক। কিন্তু শিৱৰ জীয়েক কেনেকে হ'ল, শিৱৰ যেতিয়া বীৰ্যপাত হৈছিল তেতিয়া সেই বীজখিনি কৰিছিল কি, পদুম পাতত থৈ দিছিল, আৰু সেই বীজ পদুমৰ নালেদি সি পাতালত গৈ পৰিছিল। তেতিয়া বাসুকী নাগে যেতিয়া পাইছে, তেতিয়া সি ধ্যান কৰি দিছে, এইটোতো সাংঘাতিক বীজ, ইয়াৰ দ্বাৰাই আমাৰ নাগ বংশ উদ্ধাৰ কৰা যাব। তেতিয়া সি তাক যত্ন কৰি ৰাখি দিছিল, আৰু তেতিয়া তাতে সেই কন্যা সন্তানৰ জন্ম হৈছিল, যাৰ নাম আছিল কি মনসা দেৱী। কিছুমান পদ্মপাতত হোৱাৰ কাৰণে তেওঁৰ নাম হ'ল পদ্মা দেৱী। আচ্ছা, এইভাবে মনসাৰ যেতিয়া জন্ম হৈছে, তেতিয়া সি যেতিয়া ডাঙৰ হ'ল, তেতিয়া বাসুকী নাগে কৰিলে কি, তাক সম্পূৰ্ণ নাগ শক্তিটো দান কৰিলে, আৰু সেই নাগ শক্তি পাই তেতিয়া সিটো বহুতখিনি কি হ'ল, তেতিয়া বাসুকী নাগে ক'লে যে মনসা তই এতিয়া যা, স্বৰ্গত যাই কবি যে তই দেৱৰাজ ইন্দ্ৰক কবি যে মই শিৱৰ জীয়েক, দেৱাদিদেৱ মহাদেৱৰ জীয়েক, গতিকে ময়োতো এজন দেৱী, গতিকে মোকো এই স্বৰ্গত সিংহাসনৰ অধিকাৰ লাগে, দেৱী বুলি স্বীকৃতি দিব লাগে। তেতিয়া দেৱৰাজ ইন্দ্ৰই ক'লে যে তোক দেৱী বুলি, আমি শিৱৰ জীয়েক বুলি আমি চিনি নাপাওঁ, কাৰণ আমি জানো তোৰ জন্ম হৈছে নাগলোকত, গতিকে আমি জানো তই নাগ কন্যাহে, গতিকে তুই যে দেৱী সেইটো কথা আমি নাজানো। কয় না, মই শিৱৰ জীয়েক। এনেকে তেতিয়া ইন্দ্ৰই কৈছে যে ঠিক আছে, তই যদি শিৱৰ জীয়েক, তোক ইয়াত স্বৰ্গত আমি সিংহাসনৰ অধিকাৰ দিম, বা দেৱী বুলি স্বীকৃতি দিম, কিন্তু চান্দ সদাগৰে যদি তোক পূজা কৰে তেতিয়াহ'লেহে আমি দিম, ইয়াৰ আগত নিদিম। তেতিয়া সি যাই চান্দ সদাগৰক কৈছে যে তই মোক পূজা কৰিব লাগে। তেতিয়া চান্দই ক'লে, আপুনি কোন, তুই কোন? তেতিয়া সি ক'লে যে মই শিৱৰ জীয়েক। তখন কয়, তই শিৱৰ জীয়েক? শিৱ হ'ল মোৰ পৰম পূজ্য দেৱতা, কাৰণ মই সৰুৰ পৰাই শিৱকেই পূজা কৰোঁ, শিৱেই মোৰ পৰম গুৰু, গতিকে যি হাতেৰে মই শিৱক পুজিছো, সেই হাতেৰে মই আৰু অন্য কোনো দেৱ দেৱীক নুপুজিম। তইতো জীয়েক, শিৱৰ জীয়েকহে, গতিকে মই নুপুজিম। তেতিয়া মনসাই কৈছে, তেতিয়াহ'লে কথা বেয়া হ'ব। কয়, যি হয় হ'ব, মোৰ কপালত যি আছে সিয়ে কৰিম। এনেকে চান্দ সদাগৰ আৰু মনসা দেৱীৰ মাজত ডাঙৰ বাদ বিসম্বাদ আৰম্ভ হ'ল। তেতিয়া চান্দ সদাগৰ যেতিয়া ব্যৱসা কৰিছিল, তেওঁ শ্ৰীলংকাত ৰাক্ষসপুৰত ব্যৱসা কৰি অহাৰ সময়ত তেতিয়া কৰিলে কি, মনসা দেৱী কয় যে এইটো এটা সুবিধা মোৰ, এই সুবিধাতে মই তাক সৰ্বনাশ কৰি দিম। তাহাৰ ব্যৱসায় কি, এই যে পাত, মৰা পাতৰ শুকান পাতটো, তিতা পাতৰ, সিটো পাণ তামোল আৰু নাৰিকলৰ ব্যৱসা কৰিছিল। ইয়াৰ পৰা এইবিলাক বস্তু লৈ গৈছিল, আৰু তাতে সেইবিলাক দি ৰাক্ষসক সেইবিলাক দিছিল, দি সেই তাৰ পৰা ধন দৌলত লৈ আহিছিল। এই যে 14 তোলা তাৰ নাও, যেতিয়া মনসাৰ লগত লাগিছিল, ঠিকে আছে, যেতিয়া মনসাৰ লগত লাগিছিল, তেতিয়া চান্দ সদাগৰে তাৰ আগৰ নাওখনকতো বুৰাই দিছে। যেতিয়া ডুব গৈছে, তেতিয়া সি কৰিছে কি, যে এইটোৰ নাম হ'ল কি, তেতিয়া এইটো কালিদহ সাগৰ বুলি কৈছিল। তেতিয়া ব্ৰহ্মপুত্ৰ নাছিল, এইটো আছিল কালিদহ সাগৰ, আৰু এই সাগৰৰ গভীৰতা আছিল কিমান, 7 তলা আছিল, এইটো পৌৰাণিক হিচাপ। আৰু তেতিয়া চান্দ সদাগৰে কৰিছে কি, যে মনসা, তই মোৰ নাওক যদিও তই পানীৰ তলত মোক ডুবাই দিয়া, তথাপি কিন্তু পানীৰ তলত নিব নোৱাৰিবি। তোৰ সাগৰৰ গভীৰতা আছে 7 তলা, মই মোৰ নাও কৰিম 14 তলা।
তেতিয়া সি কৰিছে কি নাওখনক 14টা তলা কৰি দিছে। সেই 14 তলা নাৱেৰে সি ব্যৱসায় কৰিবলৈ গৈছিল এই যে শ্ৰীলংকাত। আৰু সেই শ্ৰীলংকাৰ ব্যৱসায় কৰি অহাৰ সময়ত তেতিয়া মনসা দেৱীয়ে কৰিলে কি যে এইটো এটা সুবিধা, তেতিয়া সি নাৰায়ণক ধ্যান কৰিলে। মানে দেৱৰাজ ইন্দ্ৰইতো তাৰ কথা নুশুনে, তাকতো স্বীকাৰে কৰা নাই দেৱী বুলি। সেইকাৰণে সি কৰিছে কি আচল ঘৰতে যাই সি নাৰায়ণক ধ্যান কৰাতে নাৰায়ণে আহি কৈছে যে কিয় কি কৰিলি, যে প্ৰভু ইনকা ইন্দ্ৰক কৈ বৰুণ পৱনৰ দ্বাৰাই পুৰা শিল ধুমুহা পানী দিব লাগে। তেতিয়া নাৰায়ণে দেৱৰাজ ইন্দ্ৰক হুকুম কৰিছে, আৰু দেৱৰাজ ইন্দ্ৰই তেতিয়া বৰুণ আৰু পৱন দেৱক পঠিয়াই দি মানে পুৰা ধুমুহা বৰষুণ মানে শিল আৰম্ভ কৰি দিল। তেতিয়া সদাগৰৰ নাওখন মানে বেলেগ ধৰণৰ গতি ল'লে। তেতিয়া সি কৰিলে কি লগে লগে তাৰ নাৱত থকা শিৱলিংগত গৈ সি মানে বাবাৰ শৰণ ল'লে। যেতিয়া বাবাৰ শৰণ লৈছে তেতিয়া বাবা আহি তাক ৰক্ষা কৰি আহিছে। কিন্তু ইমান দূৰ আহিল নাও নচলাই। তেতিয়া চান্দ সদাগৰে ভাবিলে, মনসা দেৱী ভাবিলে কি হৈছে, কি কাৰণ। তেতিয়া সি ধ্যান কৰি চাই, অহো বাবা আহিতো ৰক্ষা কৰি আছে। তেতিয়া সি হনুমানক শৰণ কৰিছে। আৰু হনুমানক শৰণ কৰাৰ লগে লগে হনুমান আহি কি কৰিলে, কয় মা মোক কিয় মাতিলি। তেতিয়া হনুমানক ক'লে মনসাই যে মনসা এই হনুমান বাবা তই যাই এই যে চান্দ সদাগৰৰ নাৱত থকা শিৱলিংগটো তুই পানীত পেলাই দিব পাৰিবি নে? মানে মা পাৰিম মই। কয় কিন্তু ঠিক আছে, পানীত পেলাই দিব পাৰা যদি কিন্তু অলক্ষিতে দিবি, যাতে কোনেও দেখিবলৈ নাপায়। কয় হ'ব। তেতিয়া এই মনসাৰ কথাতে হনুমানে আহি চান্দ সদাগৰ এনেকে পূজা কৰি আছে। সেই সময়তে হনুমান আহি কৰিছে কি তাৰ চকুৰ আগৰ পৰাই মানে শিৱলিংগটো ইয়াত পেলাই দিছে। যেতিয়া ইয়াত পেলাই দিল তেতিয়া সেইটো শিৱলিংগটো আজিকালি বাবাৰ লীলা, সি পাথৰ হৈ থাকিল। আৰু যেতিয়াই পেলাই দিছে তেতিয়া বাবা গুচি গ'ল, তাত থকাৰ আশ্ৰয় নাই। সি তেতিয়া কৈলাশত গ'ল আৰু ইয়াত পেলাই দিলে। আৰু এইখিনি যাইয়ে তাৰ 14 তলা ডিঙাখন ডুবি এই যে পাহাৰখন 7 তলা পানীৰ তলত থাকি গেল। আৰু 7 তলা পানীৰ ওপৰত থাকি সিয়ে হ'ল কি পাহাৰ। আৰু সেইকাৰণে এই পাহাৰখনৰ নাম হ'ল কি চান্দৰ ডিঙা পাহাৰ। চান্দৰ মানে চান্দ এজন সদাগৰ, তেওঁৰ ডিঙা। আৰু সেই ডিঙাই বুৰ গৈ যে পাহাৰ হৈছে, সেইকাৰণে এই পাহাৰখনৰ নাম হ'ল কি চান্দৰ ডিঙা